নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। 1 নম্বৰ জবটো গ্ৰীণ ভেলী গ্ৰুপ গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। গ্ৰীণ ভেলী গ্ৰুপ গুৱাহাটীৰ ৰিক্ৰুইটমেণ্ট 2024। নম্বৰ পোষ্টটো হৈছে ছেলছ মেনেজাৰ। পোষ্ট এটা মুকলি হৈছে। এজ লিমিট 30+ বিচৰা হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বিচাৰিছে। লগতে শুড বি ৰেচিডেণ্টছ অফ গুৱাহাটী এণ্ড নিয়েৰেষ্ট এৰিয়াছ হু কেন জইন ইমিডিয়েটলি। জবটোৰ বাবে মিনিমাম 3 পৰা 4 বছৰ এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেট বিচৰা হৈছে। মিনিমাম 3 to 4 years অফ এক্সপিৰিয়েঞ্চ ইন টু হুইলাৰ ইণ্ডাষ্ট্ৰী, অট'মোবাইল ইণ্ডাষ্ট্ৰী। জব লোকেশ্যন জয়ানগৰ 6 মাইল নিয়েৰ ৰিলায়েন্স স্মাৰ্ট। বি নম্বৰ পোষ্টটো হৈছে ফিল্ড ছেলছ এক্সিকিউটিভ। 4টা পোষ্ট মুকলি হৈছে। এজ লিমিট 21+ বিচৰা হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন মিনিমাম হায়াৰ ছেকেণ্ডেৰী পাছ বিচৰা হৈছে 10+2। কেণ্ডিডেট শুড বি ইণ্টাৰেষ্টেড টু ৱৰ্ক ইন দ্য ফিল্ড এণ্ড ৰেচিডেন্স অফ গুৱাহাটী এণ্ড নিয়েৰেষ্ট এৰিয়াছ হেভিং টু হুইলাৰ। জবটোৰ বাবে আপোনালোকৰ টু হুইলাৰ থাকিব লাগিব। আৰু জবটোৰ বাবে এক্সপিৰিয়েঞ্চ বিচৰা হৈছে মিনিমাম 1 year বা ফ্ৰেছাৰসকলেও আপোনালোকে আবেদন কৰিব পাৰিব। জব লোকেশ্যন 1 নম্বৰতে জয়ানগৰ 6 মাইল আৰু গোস্বামী ছাৰ্ভিচ। চি নম্বৰ পোষ্টটো হৈছে একাউণ্টছ এক্সিকিউটিভ। পোষ্ট এটা মুকলি হৈছে। এজ লিমিট 24+ years বিচৰা হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন BCom ডিগ্ৰী বা MCom ডিগ্ৰী বিচৰা হৈছে। জবটোৰ বাবে এক্সপিৰিয়েঞ্চ বিচৰা হৈছে মিনিমাম 2 to 3 years এক্সপিৰিয়েঞ্চ ৱৰ্কিং ইন দ্য একাউণ্টছ ডিপাৰ্টমেণ্ট। লোকেশ্যন জয়ানগৰ নিয়েৰ ৰিলায়েন্স স্মাৰ্ট। ইচ্ছুক প্ৰাৰ্থীসকলে আপোনালোকে জবকেইটাৰ বাবে জিমেইলৰ জৰিয়তে আবেদন কৰিব পাৰিব। জিমেইল ID দিয়া হৈছে। তাতে আপোনালোকৰ CV বা ৰিজিউমখন 25 এপ্ৰিলৰ ভিতৰত পঠিয়াব লাগিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। 2 নম্বৰ উই আৰ হায়াৰিং পজিশ্যন ভেটেনাৰী ছেলছ ৰিপ্ৰেজেণ্টেটিভ। জব লোকেশ্যন হৈছে শিৱসাগৰ আৰু যোৰহাট ডিষ্ট্ৰিক্ট। ফ্ৰেছাৰ আৰু এক্সপিৰিয়েঞ্চ সকলোৱে জবকেইটাৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু লোকেল কেণ্ডিডেটসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব জবটোৰ বাবে। ইচ্ছুক প্ৰাৰ্থীসকলে জিমেইল দিয়া হৈছে। তাতে আপোনালোকৰ ৰিজিউমখন সোনকালে পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 3 নম্বৰ জবটো যোৰহাট লোকেশ্যনৰ পৰা মুকলি হৈছে। মাৰ্কেটিং আৰু পেকেজিঙৰ কামত 20 জন যুৱকৰ প্ৰয়োজন হৈছে। আৰু জবটোৰ বাবে আকৰ্ষণীয় দৰমহাৰ লগতে থকা খোৱাৰ সুবিধা দিয়া হ'ব। জব লোকেশ্যন যোৰহাট হয় আৰু জবটো কোনো ধৰণৰ কনচালটেঞ্চি নহয়। আপোনালোকে কোনো ধৰণৰ ফিজ দিব নালাগে। কোনোবা যদি ইণ্টাৰেষ্টেড পাৰ্টি আছে তেখেতলোকে কণ্টেক্ট নাম্বাৰ এটা দিয়া হৈছে 9859338702। এই নাম্বাৰটোত আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। 4 নম্বৰ জব ভেকেঞ্চি ফৰ মাৰ্কেটিং মেনেজাৰ এট SCS ডিব্ৰুগড়। আৰু জবটোৰ বাবে চেলাৰী দিয়া হ'ব 25,000লৈকে প্ৰতি মাহে। এডুকেশ্যনেল কোৱালিফিকেশ্যন MBA বিচৰা হৈছে। আৰু জবটোৰ বাবে মিনিমাম 1 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে জিমেইল দিয়া হৈছে। তাতে আপোনালোকৰ CVখন সোনকালে পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। বন্ধু বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট। ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে প্ৰতিদিনে পাই থাকিব। 5 নম্বৰ জবটো দিছপুৰ লাষ্টগেটৰ হোটেল এখনৰ ফালৰ পৰা মুকলি হৈছে। আৰ্জেণ্ট ৰিকুৱাৰমেণ্ট ফৰ এ নিউলি অপেন স্মল হোটেল এট দিছপুৰ লাষ্টগেট। 1 নম্বৰতে কুক, 2 নম্বৰ হাউচকিপিং পাৰ্চন আৰু 3 নম্বৰ ৰিচিপশ্যনিষ্ট। এই পোষ্টকেইটাৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। চেলাৰী দিয়া হ'ব 12,000 পৰা 15,000 টকালৈকে প্ৰতি মাহে। ইচ্ছুক প্ৰাৰ্থীসকলে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 7002787290। এই নাম্বাৰটোত আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। 6 নম্বৰ ছেইণ্ট এন্থনিজ স্কুল লখৰা শোণিতপুৰ আছাম ইনভাইটছ এপ্লিকেশ্যন BSc or MSc ইন মেথমেটিক্স, ফিজিক্স এণ্ড কেমেষ্ট্ৰি। জবকেইটাৰ বাবে ইচ্ছুক প্ৰাৰ্থীসকলে 12 মে'ৰ ভিতৰত আপোনালোকে আবেদন কৰিব লাগিব। চেলাৰী মেনশ্যন কৰা নাই। ইচ্ছুক প্ৰাৰ্থীসকলে জিমেইল দিয়া হৈছে। তাতে আপোনালোকৰ CV বা ৰিজিউমখন 12 মে'ৰ ভিতৰত পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। আপোনালোকে যদি আৰু অধিক কিবা জানিব বিচাৰে কণ্টেক্ট নাম্বাৰ দুটা দিয়া হৈছে। অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব। 7 নম্বৰ ৰিকুৱাৰ্ড ফিমেল একাউণ্টেণ্ট GST একাউণ্টছ গুৱাহাটী এণ্ড মেল ছেলছ এক্সিকিউটিভ ৰঙিয়া তামুলপুৰ ওদালগুৰি এৰিয়া ফৰ এন এগ্ৰিকালচাৰেল অৰ্গেনাইজেশ্যন। জবকেইটাৰ বাবে এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেটসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব। চেলাৰী মেনশ্যন কৰা নাই। ইচ্ছুক প্ৰাৰ্থীসকলে জিমেইল দিয়া হৈছে। তাতে আপোনালোকৰ CV বা ৰিজিউমখন সোনকালে পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 8 নম্বৰ ৱান্টেড ফিমেল ফেচবুক লাইভ এংকৰ এণ্ড মেল একাউণ্টেণ্ট ফৰ জুৱেলাৰী শ্ব'ৰুম এট ABC GS ৰোড গুৱাহাটী। জুৱেলাৰী শ্ব'ৰুমৰ বাবে ফিমেল ফেচবুক লাইভ এংকৰ আৰু মেল একাউণ্টেণ্ট বিচৰা হৈছে।
জবকেইটাৰ বাবে যদি কোনোবা ইণ্টাৰেষ্টেড পাৰ্টি আছে তেখেতলোকে কণ্টেক্ট নাম্বাৰ দুটা দিয়া হৈছে, যিকোনো এটা নাম্বাৰত আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। 9 নম্বৰ, ৰিকুৱাৰ্ড ফিমেল ৰিচিপশ্যনিষ্ট কাম টেলিকলাৰ এট গুৱাহাটী, কেণ্ডিডেট মাষ্ট বি লোকেল ৰেচিডেণ্ট। লগতে জবটোৰ বাবে আপোনালোকৰ কমিউনিকেশ্যন স্কিল ভাল হ'ব লাগিব। ইচ্ছুক প্ৰাৰ্থীসকলে কণ্টেক্ট নাম্বাৰ দুটা দিয়া হৈছে, আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। 10 নম্বৰ, আৰ্জেণ্টলি ৰিকুৱাৰ অনলি এক্সপেৰিয়েঞ্চ টেলি একাউণ্টেণ্ট ইন জু ৰোড গুৱাহাটী উইথ নলেজ অফ পাৰ্চেছ, চেলছ, BRS, GST, TDS এটচেট্ৰা। জবটোৰ বাবে চেলাৰী দিয়া হ'ব 15,000 পৰা 20,000 টকালৈকে। এক্সপিৰিয়েঞ্চৰ ওপৰত ভিত্তি কৰি দিয়া হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে হোৱাটছআপ নাম্বাৰ দিয়া হৈছে 8638066151। এই নাম্বাৰটোত আপোনালোকে হোৱাটছআপৰ জৰিয়তে ৰিজিউমখন পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 11 নম্বৰ, পদ খালী চিলাৰায় জাতীয় বিদ্যালয় উত্তৰ হালমাৰাৰ নিম্নলিখিত পদসমূহৰ বাবে আবেদন পত্ৰ বিচৰা হৈছে। আবেদনসমূহ 30/4/2024 তাৰিখৰ ভিতৰত নিম্ন স্বাক্ষৰকাৰীৰ কাৰ্যালয়ত জমা দিব লাগিব। পদসমূহ হৈছে 1 নম্বৰতে বিজ্ঞান স্নাতক 2টা পদ, স্নাতকোত্তৰ আৰু BA ডিগ্ৰী থকা প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হ'ব। আৰু 2 নম্বৰ পোষ্টটো হৈছে কলা স্নাতক 3টা পোষ্ট মুকলি হৈছে, স্নাতকোত্তৰ আৰু BA ডিগ্ৰী থকা প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হ'ব। প্ৰাৰ্থীসকলে আবেদন পত্ৰৰ লগতে প্ৰৱেশিকাৰ পৰা স্নাতক পৰ্যায়লৈ পৰীক্ষাৰ প্ৰত্যায়িত নম্বৰৰ তালিকা, মাৰ্কশ্বিট, উত্তীৰ্ণৰ প্ৰমাণপত্ৰ আৰু টেষ্টিমনিয়েলৰ ফটোকপি গাঁঠি দিব লাগিব। লগতে প্ৰাৰ্থীৰ অলপতে উঠা পাছপোৰ্ট ফটোকপি জমা দিব লাগিব। চিলাৰায় জাতীয় বিদ্যালয় উত্তৰ হালমৰা বঙাইগাঁৱৰ ফালৰ পৰা জবকেইটা মুকলি হৈছে। আপোনালোকে যদি আৰু অধিক কিবা জানিব বিচাৰে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 8638288752। এই নাম্বাৰটোত আপোনালোকে অফিচাৰৰ ওচৰত যোগাযোগ কৰি ল'ব। 12 নম্বৰ, নিট চেলছ এক্সিকিউটিভ কমিশ্যন এজেণ্টছ ফৰ লোৱাৰ আছাম গুৱাহাটী লোকেশ্যন ফৰ এ DSA উইথ এট্ৰেক্টিভ টাৰ্গেট বেছ চেলাৰী কমিশ্যন। এনি HS গ্ৰেজুৱেট কেন এপ্লাই। জবটোৰ বাবে হায়াৰ ছেকেণ্ডেৰী বা গ্ৰেজুৱেশ্যন পাছ কৰা কেণ্ডিডেটসকলে আবেদন কৰিব পাৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন পঠিয়াব পাৰিব। লগতে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 9854903916। এই নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰি ল'ব। 13 নম্বৰ জবটো উইজডম ছিনিয়ৰ ছেকেণ্ডাৰী পাব্লিক স্কুল তেজপুৰৰ ফালৰ পৰা মুকলি হৈছে। উইজডম ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল তেজপুৰ ইনভাইট এপ্লিকেশ্যন ফৰ এছিষ্টেণ্ট টিচাৰ ফ্ৰম ক্লাছ 6 to 12। পোষ্টবিলাক হৈছে মেথছ 2 নম্বৰ, ইংলিছ 3 নম্বৰ, বায়'লজি 4 নম্বৰ, ছায়েন্স 5 নম্বৰ, ইকনমিক্স। এই পোষ্টকেইটাৰ বাবে টিচাৰ বিচৰা হৈছে। জবকেইটাৰ বাবে যথেষ্ট এটা ভাল চেলাৰী দিয়া হ'ব, লগতে থকা আৰু খোৱাৰ সুবিধা দিয়া হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন সোনকালে পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 14 নম্বৰ জবটো ছান ভেলী হস্পিটেল পূৰ্বাঞ্চল পথ মথুৰা নগৰ GS ৰোড গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। ৱাক ইন ইণ্টাৰভিউ। পোষ্টটো হৈছে ছিনিয়ৰ লেব টেকনিচিয়ান, এডুকেশ্যনেল কোৱালিফিকেশ্যন BMLT এণ্ড BSc বায়'কেমেষ্ট্ৰি উইথ এক্সপেৰিয়েঞ্চ ইন হস্পিটেল লেবৰেটৰী। মিনিমাম 7 to 10 years অফ এক্সপেৰিয়েঞ্চ। জবটোৰ বাবে ইণ্টাৰভিউ হ'ব অহা 24 এপ্ৰিল তাৰিখে। টাইমটো দিয়া হৈছে 12টা বজাৰ পৰা 1টা বজালৈকে ইণ্টাৰভিউ চলিব। ইচ্ছুক প্ৰাৰ্থীসকলে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 9859088230। এই নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰি ল'ব। 15 নম্বৰ, গুৰু নানক ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল ডক্টৰ BK কাকতি ৰোড গুৱাহাটী। ৱাক ইন ইণ্টাৰভিউ 23 এপ্ৰিল তাৰিখে ইণ্টাৰভিউ হ'ব আৰু টাইমটো দিয়া হৈছে 2টা বজাৰ পৰা ইণ্টাৰভিউ হ'ব। পোষ্টবিলাক হৈছে প্ৰিপেৰেটৰী প্ৰি প্ৰাইমেৰী, কোৱালিফিকেশ্যন গ্ৰেজুৱেট এণ্ড মণ্টেছৰী ট্ৰেইন। ফ্ৰেছাৰ্ছসকলেও আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু পোষ্ট মুকলি হৈছে 4টা ফৰ ইমিডিয়েট এপইণ্টমেণ্ট। ইচ্ছুক প্ৰাৰ্থীসকলে অহা 23 এপ্ৰিল তাৰিখে আপোনালোকে ডাইৰেক্টলি ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰিব। ইণ্টাৰভিউ দিব যাওঁতে আপোনালোকৰ আপডেটেড বায়'ডাটা আৰু সকলোবোৰ নথিপত্ৰ আপোনালোকে লগত লৈ যাব। 16 নম্বৰ, উই আৰ লুকিং ফৰ এ ফুল টাইম একাউণ্টেণ্ট এট ফুড প্ৰচেছিং কোম্পানী মিনিং ফুড। জব লোকেশ্যন ৰামপুৰ পলাশবাৰী কামৰূপ ৰুৰেল আছাম। কেণ্ডিডেট শুড হেভ ইন ডেপথ এক্সপেৰিয়েঞ্চ অফ টেলি উইথ বেছিক এক্সেল। আৰু জবটোৰ বাবে আপোনালোকৰ GST, ফিলিং, TDS, TCS এইবোৰৰ ওপৰত ভালদৰে নলেজ থাকিব লাগিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন কমাৰ্চ গ্ৰেজুৱেট বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন পঠিয়াব পাৰিব। লগতে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে, আৰু যদি অধিক জানিব বিচাৰে আপোনালোকে যোগাযোগ কৰি ল'ব। আৰু জবটোৰ বাবে এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেট বিচৰা হৈছে। ফ্ৰেছাৰসকলে আপোনালোকে আবেদন নকৰিব। 17 নম্বৰ, আৰ্জেণ্টলি ৰিকুৱাৰ্ড প্ৰি প্ৰাইমেৰী টিচাৰ 15টা পোষ্ট মুকলি হৈছে। ভাইচ প্ৰিন্সিপাল পোষ্টটোৰ বাবে ফিমেল কেণ্ডিডেট বিচৰা হৈছে আৰু TGT হিন্দী, ইংলিছ, ছায়েন্স, ছ'চিয়েল ছায়েন্স
ইণ্টাৰভিউ প্লেচ হোটেল ৰাইনো শিলপুখুৰী গুৱাহাটী। ইণ্টাৰভিউ হ'ব 21 এপ্ৰিল অৰ্থাৎ অহাকালিলৈ ইণ্টাৰভিউ হ'ব। ৰাতিপুৱা 10:30 বজাৰ পৰা ইণ্টাৰভিউ চলিব। ইচ্ছুক প্ৰাৰ্থীসকলে কণ্টেক্ট নাম্বাৰ দুটা দিয়া হৈছে, আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। 18 নম্বৰ ছেইণ্ট জোচেফ স্কুল, কৃষ্ণাই, ডিষ্ট্ৰিক্ট গোৱালপাৰা, আছাম। এপ্লিকেশ্যনছ আৰ ইনভাইটেড ফৰ দ্য পোষ্ট অফ আছামিজ ফেকাল্টি। কোৱালিফিকেশ্যন ৰিকুৱাৰ্ড BA অৰ MA, আছামিজ উইথ B.Ed কম্পালচৰি। জবটোৰ বাবে যথেষ্ট এটা ভাল চেলাৰী দিয়া হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে, লগতে জিমেইল দিয়া হৈছে। আপোনালোকৰ CV বা ৰিজিউমখন 27 এপ্ৰিলৰ ভিতৰত পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 19 নম্বৰ ৱান্টেড 5 নং অফ ইংলিছ স্পিকিং টিচাৰ্ছ ফৰ এ মালিগাঁও বেছড ইংলিছ মিডিয়াম স্কুল। ছাবজেক্টবোৰ হৈছে আছামিজ, মেথমেটিক্স, হিন্দী, ইংলিছ, ছায়েন্স। কোৱালিফিকেশ্যন গ্ৰেজুৱেট বিচৰা হৈছে আৰু চেলাৰী মেনশ্যন কৰা নাই। ইচ্ছুক প্ৰাৰ্থীসকলে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 9954845067। এই নাম্বাৰটোত আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। বন্ধু-বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।